জীৱন জ্যোতি কৃষক সংঘৰ উদ্যোগত ৰাভা দিৱস উদযাপন। মৰিগাঁও জিলাৰ ঔজাৰী চাৰণবিলৰ পাৰত জীৱন জ্যোতি কৃষক সংঘ আৰু পৰিৱেশ সুৰক্ষা মঞ্চৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। দিৱস উপলক্ষে চাৰণবিল চৌহদ পথত চাফাই অভিযান চলোৱাৰ লগতে গাঁৱৰ প্ৰতিটো পৰিয়ালত ফল-মূলৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পিছতে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত মৰিগাঁও নভেটি ৰৈনা পথৰ আদৰ্শ খেতিয়ক কুশল মিঠি গছপুলি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। কৃষক নেতা তুলসী দাস, দেবেন দাস, তুলসী ডেকা, উপেন বৰদলৈ, প্ৰফুল্ল দাস, ৰূপা ডেকাসহ বহু গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। নমস্কাৰ। আজি 20 জুন সমগ্ৰ অসমতে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। আমিও মৰিগাঁও জিলাৰ চাৰণবিল সমীপত এক প্ৰাকৃতিক পৰিৱেশত বিষ্ণু ৰাভা দিৱস উদযাপন কৰিলোঁ। পুৱাবেলা চাফাই অভিযান আৰু চাৰণবিল পাৰত থকা যিখন গাঁও, এই গাঁৱত প্ৰতিটো পৰিয়ালত আমি একোটাকৈ ফল মূলৰ পুলি ৰোপণ কৰিলোঁ। আজি আমাৰ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি অসমৰ মাটি মানুহ, এই মাটি মানুহে আমাৰ অলপতে গুৱাহাটী শ্ৰীমন্ত কলাক্ষেত্ৰত জৈৱিক কৃষক হিচাপে জৈৱিক পদ্ধতিত খেতি কৰাৰ যি দীৰ্ঘদিনীয়া সাফল্য, তাৰ কাৰণে মৰিগাঁও জিলাৰ কুশল চন্দ্ৰ মেধিক আদৰণি জনাইছিল, সম্বৰ্ধনা জনাইছিল। আজিও আমি তেখেতক আমাৰ এই প্ৰাকৃতিক পৰিৱেশলৈ আমন্ত্ৰণ জনাই গছপুলি, ফুলাম গামোচাই তেখেতক আদৰণি জনাইছোঁ আৰু তেখেত সুস্বাস্থ্যৱান দীৰ্ঘায়ু কামনা কৰিছোঁ, মনত বল বাহক তাৰে আমি কামনা কৰিছোঁ। আৰু লগতে আজি এই পবিত্ৰ দিন বিষ্ণু ৰাভাক আমি অসমবাসীয়ে পাইছিলোঁ, যি বিষ্ণু ৰাভাই অসমক ভাল পাইছিল। হাজাৰ হাজাৰ, 2,500 বিঘা মাটি সাধাৰণ কৃষকৰ মাজত তেওঁ বিতৰণ কৰিছিল আৰু সেইটোৱে আমি সদায় পূজা কৰি থাকিম যে বিষ্ণু ৰাভাৰ দৰে মানুহ এজন আমি অসমত পাইছিলোঁ। তাৰ কাৰণে আমি সদৌ অসম কৃষক সংঘৰ, জীৱন জ্যোতি কৃষক সংঘ আৰু পৰিৱেশ সুৰক্ষা মঞ্চই আমি গৌৰৱ অনুভৱ কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু